করা যে sin a প্লাস cosec a হোল স্কোয়ার প্লাস cos a প্লাস sec a হোল স্কোয়ার ইকুয়াল টু 7 প্লাস tan স্কোয়ার a প্লাস cot স্কোয়ার a আমি লেফট হ্যান্ড সাইড লিখিম চলা লেফট হ্যান্ড সাইড এইটো লিখিলোঁ লিখি অংকটো ইয়াতে পাতা sin a প্লাস cosec a হোল স্কোয়ার প্লাস cos a প্লাস sec a হোল স্কোয়ার এইটো আমাৰ কিহত ভাঙিম sin a টোক a বুলি ধৰা cosec a টোক b বুলি ধৰা অৰ্থাৎ a প্লাছ b হোল স্কোয়াৰ আকাৰত আছে ঠিক তেনেকৈ এইটো a প্লাছ b হোল স্কোয়াৰ আকাৰত আছে গতিকে আমি ভাঙি লওঁ a প্লাছ b হোল স্কোয়াৰ মানে কি আমাৰ মনত আছে নহয় a প্লাছ b হোল স্কোয়াৰ মানে a স্কোয়াৰ প্লাছ b স্কোয়াৰ প্লাছ 2ab এইটো গতিকে এইটো হ'ব আমাৰ sin স্কোয়াৰ a এইটো হ'ব cosec স্কোয়াৰ a প্লাছ 2ab অৰ্থাৎ 2 sin a cosec a এইখিনি হ'ল এইখিনিৰ পৰা তাৰমানে আমি এইখিনি পালোঁ ঠিক তেনেকৈ আমাৰ এইখিনিৰ পৰা a প্লাছ b হোল স্কোয়াৰত ভাঙিলে কি হ'ব cos স্কোয়াৰ a প্লাছ sec স্কোয়াৰ a প্লাছ 2 cos a sec a এইখিনি পালোঁ এতিয়া চোৱা sin স্কোয়াৰ a এই sin স্কোয়াৰ a লগত cos স্কোয়াৰ a টো একেলগে লিখি দিওঁ আমি ইয়াতে এনেকৈ লিখি দিলোঁ আৰু ব্ৰেকেটটো দিলোঁ নেক্সট cosec স্কোয়াৰ a এইটো লিখিলোঁ কিন্তু sec স্কোয়াৰ a টো আমি ইয়াতে লিখি দিলোঁ sec স্কোয়াৰ a নেক্সট কি লিখিম আচ্ছা sin a আৰু cosec a বিপৰীত অনুপাত হয় না দুটা বিপৰীত অনুপাতৰ পূৰণফলটো কিমান 1 গতিকে 2 sin a cosec a মানটো হ'ব 2 ঠিক তেনেকৈ 2 cos a sec a cos a আৰু sec a বিপৰীত অনুপাত গতিকে ইয়াৰে পূৰণফলটো হ'ল 1 গতিকে ইয়াত 2 হ'ব এইখিনি নেক্সট এতিয়া চোৱা sin a sin স্কোয়াৰ a প্লাছ cos স্কোয়াৰ a ইকুয়াল টু আমাৰ কিমান আছিল